হা চাওক মই এটাই কথা কওঁ যে ইলেকশ্যনটোত আমি সকলোৱে লগ হৈ মিলা জুলাৰ মাজেৰে খেলিছোঁ। তিনিটা পাৰ্টিৰ মাজতে ইলেকশ্যন হৈছে, বিজেপি, BPF, UPPL, তিনিটাটো NDAৰে পাৰ্টি হৈ গ'ল। গতিকে এইবাৰ কাজিয়া পেচাল নাই, নিজৰ ভিতৰতে ফুৰ্তি ফাৰ্তাত ইলেকশ্যনটো হৈ আছে। ইয়াতে অলপ BTCত আগৰ পৰাই ইলেকশ্যনত খানা টানা খায় মানুহে। এইটো আগৰ পৰা এটা ইয়াত পৰম্পৰা আছে, হাক দিব গ'লে মানুহে বেয়া পাব আৰু চলি গৈ থাকে। কি ঘটনা এটা আছে, NRCত কাৰ নাম নাই, কি নাম নাই। NRCখন এতিয়ালৈকেতো ফাইনেল হৈ পাব্লিছে হোৱা নাই। কোনোবাই নাম নাই বুলি ভাবিছে, আকৌ NRCখন ওলালে কিজানি নামটো পায়ে যায়। এপ্লাই নকৰাটোতো এটা ভেজাল হয়, এইটো আকৌ নতুন NRC হোৱাৰ সময়ত এপ্লাই কৰিব। বিষয়টো মই একেবাৰে এপ্লাই নকৰাবিলাকৰ কি হ'ব মই নাজানো, মই অলপ পৰীক্ষা কৰি ক'ম বাৰু, অহাবাৰ আহিলে কৈ দিম। ডি ভোটাৰ ইছ্যু এটা থাকে, এইটোতো আছেই। এতিয়া এসময়ত অসমত বঙালী হিন্দু 2 লাখ মানুহৰ ডি ভোটাৰ আছিল, এতিয়া কোৰ্টত কমি মাত্ৰ 25,000, মাত্ৰ 25,000। 2 লাখৰ পৰা কমি 5 বছৰত প্ৰায় নোহোৱাই হৈ গ'ল। আৰু হয়তো অহা ইলেকশ্যনৰ আগতো হয়তো আৰু বহুত নোহোৱা হৈ যাব, কাৰণ কোৰ্টত মেক্সিমাম বঙালী হিন্দুবিলাক জিকিছে। চবেই 71 চনৰ ৰিফিউজি চাৰ্টিফিকেটে দিছে, নহ'লে কেম্পৰ চাৰ্টিফিকেট দিছে। মই যিমান ট্ৰিব্যুনেলত অৰ্ডাৰ দেখিছোঁ, কোনো বঙালী হিন্দু মানুহক অবলেট বিদেশী ঘোষণা কৰাই নাই, কাৰণ সকলোৱে আগতে অলপমান ডাউটফুল আছিলে। এতিয়া সুপ্ৰিম কোৰ্টে কৈ দিলে যে 71ৰ অহা আগৰ মানুহ 100% ইণ্ডিয়ান। প্ৰতিশ্ৰুতি কি আৰু, বিজেপি চৰকাৰ হোৱাৰে প্ৰতিশ্ৰুতি দিছোঁ। এইটো কাম সাংবাদিকৰহে কাম, মই কেনেকৈ বুজিম? মইতো 10 মিনিটৰ কাৰণে আহিছোঁ। মইতো ডিক্লেয়াৰ কৰিলোঁ EM ৰেভিনিউ কৰি দিম, যাতে আঙাৰ কাটাৰ মাটিৰ সমস্যা সমাধান হৈ যায়। ক'লোঁ মই হাইস্কুল এখনতো কৰিয়ে দিছোঁ, বাকীখিনিও কৰি দিম। তামোলপুৰততো মই চব কৰিয়ে আছোঁ, মেডিকেল কলেজলৈকেও হৈছে। তামোলপুৰত যোৱা 2-3 বছৰ যিমান ডেভেলপমেণ্ট হৈছে, আগত ক'ত ইমান ডেভেলপমেণ্ট হৈছে? গতিকে কাম আগবাঢ়ি আছে, আগবাঢ়ি থাকিব। যোনে অৰুণোদয়, সেইটো আপোনালোকে বড়ো অবড়ো বুলি ভাবে, মই কাক ভাবোঁ? যোনে অৰুণোদয় পোৱা নাই, যোনে মাটিৰ পট্টা পোৱা নাই, যোনে ঘৰ পোৱা নাই, চাকৰি পোৱা নাই, সেইবিলাকে দ্বিতীয় শ্ৰেণী। আমি জাতিৰ হিচাপত ভাগ নকৰোঁ, আমি আঁচনিৰ হিচাপত ভাগ কৰোঁ, বুজি পালে? সেইকাৰণে এইটো আমি পজিটিভলি লোৱা বস্তু। কোনোবা বড়ো মানুহেও যদি অৰুণোদয় পোৱা নাই, দ্বিতীয় শ্ৰেণী। ৰাভা মানুহে যদি অৰুণোদয় পোৱা নাই, দ্বিতীয় শ্ৰেণী। বঙালীয়ে যদি অৰুণোদয় পোৱা নাই, দ্বিতীয় শ্ৰেণী। যোনে পাইছে সি প্ৰথম শ্ৰেণী। চব মানে UPPL BJP হ'লেওতো কলাই না, বগাই। এইটোতো চব পাব্লিকে কৈ আছে 10,000 টকা লয়। গতিকে মই UPPLে বেয়া কাম কৰিলেও লগত নাই, BJPয়ে বেয়া কাম কৰিলেও লগত নাই। গৰীব দুখীয়া মানুহে বিনা পইচাত আঁচনি পাব লাগে। যদি BJPয়ে দিয়া নাই, BJPকো ধৰিম। UPPLে যদি দিয়া নাই, ময়ো প্ৰমোদ বড়োক ক'ম যে দুখীয়া মানুহে পাব লাগে। চাওক, আমাৰ চৰকাৰ আহিলে আমি চাকৰি দিয়াৰ প্ৰক্ৰিয়াটোৱে আমি সম্পূৰ্ণ স্বচ্ছ কৰিম। যেনেকৈ অসমত চাকৰিৰ এটা নিৰ্দিষ্ট ধাৰা আছে যে অমুক তাৰিখে এডভাৰটাইজ ওলায়, অমুক তাৰিখে পৰীক্ষা হয়, অমুকত ৰিটেন হয়, অমুকত অৰেল হয়। যিটো অসমত নিয়ম আমি কৰিছোঁ, BTCটো আমি ছেম নিয়ম কৰিম। CSBটো নাথাকিব। আমি এটা ধুনীয়াকৈ টকা নোখোৱাকৈ চাকৰি পোৱা, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পোৱাৰ আমি ব্যৱস্থা কৰিম। চাওক, মই এটাই কথা কৈছোঁ, প্ৰথমতে মই ভাবিছিলোঁ যে আমি 9, 10টা, 12টা ছিট পাম, কিন্তু যোৱা 2 দিনৰ পৰা মই যিটো দেখিছোঁ,
যে বিজেপি ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'বৰ কাৰণে আগবাঢ়িছে। আপুনিতো গুৱাহাটীৰ পৰা আহিছে, এতিয়া আমাৰ লোকেল জাৰ্নেলিষ্টখিনিক সুধিলে গম পাব যে গৈবাৰীক বাদ দি তামোলপুৰত আমি গোটেইকেইটা জিকিম। আজি ওদালগুৰিত আমি নেখেলাকেইটাক বাদ দি খেলা গোটেইকেইটা জিকিম। হয় নহয়? মই ঠিক কৈছোঁ নাই? কণ্টেষ্ট তেনেকৈ হৈ আছে নাই? চব কণ্টেষ্টত বিজেপি আছে নে নাই? ক'ৰবাত ফাৰ্ষ্ট, ক'ৰবাত ছেকেণ্ড, চবতো বিজেপিক লৈ আছে। ওদালগুৰিটো আমি য'ত কণ্টেষ্ট কৰিছোঁ চব আমাৰ লগত কণ্টেষ্ট আৰু আমিয়ে জিকিম। ইয়াতে তামোলপুৰত কোনো এখন ছিট নাপাব য'ত বিজেপি ফাৰ্ষ্ট বা ছেকেণ্ড হৈ থকা নাই, চবতে আমাৰ লগতে। আৰু গোটেই পৰিৱেশটো এতিয়া বিজেপিমুখী। লগততো লোৱাটো আপত্তি নাই। মইতো কৈছোঁ ট্ৰেক্টৰ আৰু নাঙল বিজেপি চব একেলগে থাকিব লাগে, কিন্তু চৰকাৰখন বিজেপিৰ হ'ব লাগে, CM-জন বিজেপিৰ পৰা হ'ব লাগে। কোনোবা এজন জাৰ্নেলিষ্টক পাতি দিম। এতিয়া চাওক, বিশ্বজিৎ দৈমাৰেও ইলেকশ্যন খেলা নাই, জাৰ্নেলিষ্টসকলেও ইলেকশ্যন খেলা নাই, গতিকে নেখেলা মানুহৰ কোনোবা এজনক কানি পাতি দিলে হ'ল, কি আছে। চাওক, এইটো সমাধান কৰিবৰ কাৰণে BTC কৰ্তৃপক্ষই এটা সদিচ্ছা দেখুৱাব লাগিব। ইয়াত ৰাজ্য চৰকাৰে একো কৰিব নোৱাৰে। কোনে কৰিব লাগিব? BTC-য়ে কৰিব লাগিব। BTC-ত আগতে UPPL-এও নকৰিলে বা আমাৰ BPF-এও নকৰিলে। বিজেপিৰ এটা সদিচ্ছা আছে, যিহেতু অসমত আমি সমস্যাবোৰ সমাধান কৰিছোঁ। একবাৰ ইমান সৰু সৰু সমস্যা একবাৰ বিজেপি চৰকাৰ হ'লে মই 1 বছৰত চব চাফ কৰি দিম। কাৰণ ইয়াত কাম সহজ। 3 চনৰ আগৰখিনিকহে দিব লাগে, 5ৰ ভোটৰ লিষ্টত থকাখিনিকহে দিব লাগে। হাগ্ৰামা মহিলাৰেও একেটাই কথা কৈ আছে। গতিকে ইয়াত কাম কৰিব ভাল, ফটাফট চেজ হৈ যাব। হয়, নিশ্চিতভাৱে আজি দৰঙাজুলি সমষ্টিৰ বিনপুৰত যি বিজেপিৰ হৈ প্ৰচাৰ চলে মুখ্যমন্ত্ৰীক, ইয়াতে এগৰাকী বিশেষভাৱে সক্ষম যুৱকৰ লগত আচলতে মুখ্যমন্ত্ৰীগৰাকী সাক্ষাৎ হৈছিল আৰু তেখেতে কিছু ইয়াক